হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট। একচুৱেলি আমি আজিৰ ক্লাছত তোমালোকক ফাণ্ডামেণ্টেলছ অফ একাউণ্টিং অৰ্থাৎ আমি যদি টেলি নাইবা টেলি ইআৰপি টেলি প্ৰাইম টেলি শিকিব যাওঁতে একচুৱেলি আমি একাউণ্টিঙৰ যিকোনো ধাৰণাখিনি আমি ৰাখিব লাগিব, কাৰণ ফাণ্ডামেণ্টেলছ অফ একাউণ্টিং যদি আমি নাজানো তেতিয়াহ'লে আমাৰ টেলি কৰ্চটো আমি কমপ্লিট কৰিব নোৱাৰিম আৰু কৰিলেও আমি কমপ্লিট বস্তুটো বুজি নাপাওঁ। চ' আমি যিকোনো বেকগ্ৰাউণ্ডৰ পৰা আহোঁ, যদি কোনোবাই কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা আহে, কোনোবাই চাইন্স বা কোনোবাই আৰ্টছৰ, যিকোনো বেকগ্ৰাউণ্ডৰ পৰা আহক তাৰ কিন্তু ফাণ্ডামেণ্টেলছ অফ একাউণ্টিংটো বহুত ইম্পৰ্টেণ্ট, সেইটো লাগিব। চ' আজিৰ ভিডিঅ'খনত আমি আহ, তোমালোকক ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰৰ বিষয়ে, ফাণ্ডামেণ্টেলছ অফ একাউণ্টিঙৰ বিষয়ে অলপ আলোচনা কৰিম। যে ফাণ্ডামেণ্টেলছ অফ একাউণ্টিং কি, একাউণ্টিং একচুৱেলি কিহৰ কাৰণে দৰকাৰ, আৰু একাউণ্টিং নাইবা টেলি শিকিবৰ কাৰণে আমি একাউণ্টিং কিয় প্ৰয়োজন, এই বস্তুটো আমি তোমালোকক শিকাম। চ' আমি আহ, আজি জানিম যে হোৱাট ইজ একাউণ্টিং। একচুৱেলি যেতিয়া আমি এটা টেলি কৰিব যাওঁ নাইবা মেনুৱেল আমি যদি কোনো এটা দোকানৰ হিচাপ নিকাচ কৰোঁ, তেতিয়াও কিন্তু আমি একাউণ্টিঙৰ দৰকাৰ, কাৰণ যিকোনো বিজনেছতো যাওঁ আমি, বিজনেছত একাউণ্টিং আমাক লাগিবই। চ' একাউণ্টিং বহুত ইম্পৰ্টেণ্ট মানে বস্তু। আহ, যিকোনো ক্ষেত্ৰতে আমি যদি হেৰি কৰিব বিচাৰো তেতিয়াহ'লে কিন্তু আমাৰ একাউণ্টিং লাগিবই, যিকোনো বিজনেছতো হওক। চ' আমি একাউণ্টিং বহুত ইম্পৰ্টেণ্ট হয়। চ' একাউণ্টিংটো হ'ল, একাউণ্টিং ইজ এ লেংগুৱেজ অফ এ বিজনেছ। একচুৱেলি একাউণ্টিংটো হ'ল এটা বিজনেছৰ লেংগুৱেজ। গতিকে একাউণ্টিং কৰিব যাওঁতে আমি যিকোনো বিজনেছ আমি আৰম্ভ কৰোঁ, তাৰ যিটো লেংগুৱেজ সেইটো হৈছে একাউণ্টিং। মানে একাউণ্টিং নকৰিলে আমি হিচাপখিনি ভালকৈ ৰাখিব নোৱাৰিম। ধৰক আমি এটা কোম্পানী আৰম্ভ কৰিলোঁ, নাইবা যিকোনো এটা সৰু বিজনেছ আৰম্ভ কৰিলোঁ, সেই বিজনেছত কিন্তু আমি একাউণ্টিং ৰাখিব লাগিব। একাউণ্টিঙৰ হিচাপ নিকাচ যদি আমাৰ নাথাকে তেতিয়াহ'লে আমি তাৰে কিমান লাভ হ'ল, কিমান লোকচান হ'ল, কিমান টকা বাকী গ'ল, কিমান কি গ'ল, কোনো বস্তু আমি হিচাপ ৰাখিব নোৱাৰিম। চ' একাউণ্টিংটো এটা ইম্পৰ্টেণ্ট বস্তু। চ' একাউণ্টিংটো আমি জানিব লাগিব। তো প্ৰথমতে হ'ল আমাৰ একাউণ্টিং, এইটো যিটো একাউণ্টিং এটা আছে, একাউণ্টিংটো হ'ল একাউণ্টিং ইজ এ লেংগুৱেজ অফ বিজনেছ এণ্ড প্ৰেজেণ্টিং ইকনমিক ইনফৰমেশ্যন। ইকনমিক ইনফৰমেশ্যন মানে কি, যদি আমি বিজনেছটো কৰিলোঁ, 1 মাহ কৰিলোঁ, 2 মাহ কৰিলোঁ, 1 বছৰ কৰিলোঁ, 1 বছৰ পিছত যদি আমি হিচাপ উলিয়াব যাওঁ যে 1 বছৰ যে আমি বিজনেছটো কৰিলোঁ, সেই বিজনেছত আমাৰ কিমান লাভ লোকচান হ'ল, কিমান প্ৰফিট হ'ল, সেই প্ৰফিটটো আমি ওলাবৰ কাৰণে, প্ৰফিটটো ওলাবৰ কাৰণে কিন্তু আমি একাউণ্টিঙৰ দৰকাৰ। তাৰপিছত আমি বিজনেছত লছ হ'ল, লাভ হ'ল, সেইটো আমি জানিব লাগিব। এতিয়া আমি প্ৰেজেণ্ট ষ্টেটাছ অফ দ্য বিজনেছ কি আছে সেইটো আমি জানিব লাগিব, সেইটোৰ কাৰণেও একাউণ্টিং কৰা দৰকাৰ। চ' আপোনাৰ একাউণ্টিং হৈছে এটা পদ্ধতিগত প্ৰক্ৰিয়া য'ত ব্যৱসায় প্ৰতিষ্ঠানৰ ব্যক্তিগত লেনদেনসমূহক ৰেকৰ্ড সংগ্ৰহ আৰু বিশ্লেষণ আৰু প্ৰতিবেদন কৰা হয়। এই সিদ্ধান্ত গ্ৰহণ, পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ উদ্দেশ্য প্ৰয়োজনীয় তথ্য প্ৰদান কৰে। এইটোৱে কি কৰে, ইনফৰমেশ্যন কেন অপশ্যন এবাউট দ্য বিজনেছ চাৰ্জ ইটছ পাৰফৰমেন্স এণ্ড টেক এ চাৰ্টেন ডিচিশ্যন। আমি এইটো চাই এটা চাৰ্টেন ডিচিশ্যন ল'ব পাৰোঁ। তাৰমানে এটা সময়ত চাপ'জ আমি বিজনেছ কৰিলোঁ, বিজনেছ কৰাৰ পিছত আমাৰ অলপ লছ হৈ গ'ল, লছ হৈ গ'ল। এই লছখিনি কিন্তু আমি পূৰা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, বিজনেছৰ হেৰিখিনি আমি জানিব লাগিব যে বিজনেছত কি হ'ল, বৰ্তমান ষ্টেটাছটো কি। তো গতিকে এইটো হ'ল আমাৰ একাউণ্টিং। একাউণ্টিংটো হ'ল এটা লেংগুৱেজ অফ এ বিজনেছ, আৰু একাউণ্টিং আমি যেতিয়ালৈকে নকৰিম তেতিয়াহ'লে বিজনেছৰ প্ৰেজেণ্ট ষ্টেটাছটো আমি উলিয়াব নোৱাৰিম। নেক্সট হ'ল হোৱাট ইজ ট্ৰানজেকশ্যন। ট্ৰানজেকশ্যনটো কি? ট্ৰানজেকশ্যন হ'ল লেনদেন, মানে আমি আৰ্থিক লেনদেন হ'ব পাৰে বা যিকোনো বস্তু লেনদেন একো কেনেকুৱা, তাতে আমাৰ ফাইনেন্সিয়েল ইনভলভমেণ্ট থাকিব লাগিব। চাপ'জ কোনো এটা বস্তু আমি এজনক আমাক এটা কলম দিলোঁ, এটা পেন দি দিলোঁ, এই পেন দিয়াৰ পিছত কিন্তু মানুহজনে মোক কিবা এটা দিব লাগিব, হয় মানি দিব লাগিব। যেতিয়া আমি মানুহজনক এটা পেন দিম, পেন দিয়াৰ পিছত কিন্তু আমাক মানুহজনে কিবা এটা দিব লাগিব। পেন দিলোঁ, পেন দিয়াৰ বিপৰীতে মানুহজনে আমাক কি দিলে, মানি দিলে। তো এইখিনি হৈছে লেনদেন। লেনদেন হৈছে যিকোনো ব্যৱসায়িক কাৰ্য বা কৰ্ম যিখন একাউণ্টিং পদ্ধতিত ৰেকৰ্ড কৰা হয়। আচ্ছা, লেনদেনৰ কিছুমান আমি কি কৈছে, এইটো লেনদেনৰ কিছুমান উদাহৰণ। ইয়াতে কৈছে বিক্ৰী, ইয়াতে কি কৈছে, বিক্ৰী, এইটো বিক্ৰী, ক্ৰয়, প্ৰতিশোধ আৰু আয়, পৰিশোধ। বিক্ৰী, ক্ৰয়, পৰিশোধ আৰু আয়, অৰ্থাৎ কোনো সামগ্ৰী বা সেৱা বিক্ৰী কৰাৰ সময়ত লেনদেন সৃষ্টি হয়, কোনো সামগ্ৰী বা সেৱা কিনাৰ সময়তো লেনদেন হয়। চাপোজ আমি কোনো এটা বস্তু চেল কৰিলোঁ, তেতিয়া কিন্তু লেনদেন হ'ল, মানে কিবা এটা বস্তু দিলোঁ, মানুহজনে মোক পইচা দিলে। পাৰ্চেছ কৰিবৰ কাৰণে চেম, আমি কিবা এটা বস্তু পাৰ্চেছ কৰিলোঁ, তাৰ বিপৰীতে আমি মানুহজনক পইচা দিলোঁ। বিল পৰিশোধ কৰা মানে মানুহজনৰ পৰা বস্তুটো ল'লো যে ভাই মোক কলমটো দিয়া, মই তোমাক 7 দিন পিছত পইচা দিম, 10 দিন পিছত পইচাটো দিম। তো এইটো হ'ল এটা
ঋণ দেওয়ার প্রক্রিয়া আর যাক আমি পিছত পরিশোধ কৰিব লাগিব। আয় কৰ্মচাৰীক দিয়া বেতন বা আন ধৰণৰ পৰিশোধৰ সময়তো লেনদেন সৃষ্টি হয়। যেনে মানুহজনক চেলাৰী দিলো, চেলাৰী দিয়াৰ সময়তো কিন্তু আমাৰ কি হয়, আয় আয় হয়। চেলাৰী দিলো, চেলাৰী দিয়াৰ সময়ত মানুহজনক এটা ট্রানজেকশন হয়, সেইটোকো এটা লেনদেন বুলি কোৱা হয়। চ' ট্রানজেকশন ইজ এ লেনদেন। হোৱাট ইজ ট্রানজেকশন বুলি যদি কয় কোনোবা, সেইটো হ'ল ট্রানজেকশন মিনস ট্রান্সফার অফ মানি from one party to another. For example, sales of a computer, furniture, etc. These are the example of the transaction. So এইখিনি হ'ল আমাৰ ট্রানজেকশনৰ এক্সাম্পল। তাৰপিছত হ'ল লেনদেনৰ লগত জড়িত থকা মূল অংশৰ উদাহৰণ। যেনেকুৱা কিমান টকা লেনদেন হৈছে, কিমান তাৰিখে হৈছে, কাক আমি দিছো। তো পৰিমাণ, তাৰিখ আৰু তথ্য, অৰ্থাৎ কোৱান্টিটি, ডেট এণ্ড পাৰ্টি, এইবিলাক লেনদেনৰ লগত জড়িত থকা বস্তু। চ' ট্রানজেকশন মানে বুজি পালা সবাই? যদি তোমালোকৰ বুজাত কোনো প্ৰব্লেম হয়, নিশ্চয় আমি তোমালোকক হোৱাটছএপ নাম্বাৰ দিম, হোৱাটছএপত কণ্টেক্ট কৰি আমাৰ লগত যোগাযোগ কৰিবা।